নিবেদিতা শইকীয়া প্ৰেগনেণ্ট নহয়। ডক্টৰ, তেখেতৰ গৰ্ভত সন্তান নাই। মেবি আপোনালোকৰ কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। কিন্তু মিছেছ শইকীয়া, আপুনি নিজৰ কেয়াৰ ল'ব, মেডিচিন কণ্টিনিউ কৰিব। অ'কে, টেক ৰেষ্ট। আৰু এমাহৰ পিছত এবাৰ চেকআপ কৰাই ল'ব। মই আহিছোঁ এতিয়া। আহক, মই আগবঢ়াই দিওঁ। হেল্ল' অনুৰাগ, মই অফিচৰ পৰা যাবলৈ ওলালোঁ। তুমি আজি নিব আহিব নালাগে এতিয়া, মই যাব পাৰিম। তুমি মিছামিছি কষ্ট কৰিব নালাগে। বাইদেউ, এটা ভাল খবৰ আছে। মানে বেদান্ত বৰুৱাই মোক লাহে লাহে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে। কামৰ দায়িত্ব মোক বেছিকৈ দিবলৈ আৰম্ভ কৰিছে। এনেকৈ হ'লে তেওঁক বিশ্বাসঘাতকতা কৰিবলৈ মোক বেছিদিন নালাগে। অনুৰাগ, তুমি নিশ্চিন্ত থাকা। বুইছা শান্তনু, এই গাঁওখনতেই মোৰ জন্ম। ইয়াতে পঢ়া শুনাও কৰিলোঁ। আজিৰ পৰা 30 বছৰ আগতে মেনকাৰ সৈতে মোৰ বিয়া হ'ল। আৰু এতিয়া মই 2টা সন্তানৰ পিতৃ। 2টা সন্তান? অঁ, আচলতে মোৰ এই ছোৱালীজনীৰ আগতে এটা ল'ৰা সন্তানো আছিল। হয় নেকি? পিছে তাৰ পাছত? ল'ৰা হ'লেও সি মোৰ নামতহে। কিন্তু এতিয়া বুঢ়া কালত কণাৰ লাকতি একমাত্ৰ মোৰ এই ছোৱালীজনীয়ে। কিন্তু কিয়? সেইবোৰ বহুত কথা। তুমি আজি আহিছাহে, লাহে লাহে সকলো গম পাবা। হেৰা, হেৰা, কি কৰিছা এইবোৰ? দাদা, 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 সোনকালে আহকচোন। ফাঁকি, ফাঁকি, মাত্ৰ ফাঁকি। চাওঁ, এইবোৰ কি কৰিছা? দুখ পাবা তুমি, নুবুজা কিয়? আঁতৰি যোৱা মোৰ ওচৰৰ পৰা, নহ'লে মোৰ হাতত আজি অঘটন হৈ যাব, কৈ দিছো। হেৰা, দাদা। গৌৰাংগ, এইবোৰ কি কৰি আছ তই? আঁতৰি যোৱা মোৰ কাষৰ পৰা। তয়ো আঁতৰি যা দাদা, মোৰ কাষৰ পৰা আঁতৰি যা। মোক এনেকৈ ক্ষোভবোৰ উলিয়াবলৈ দে। বলিয়া হৈছ তই, বলিয়া হৈছ। নিজকে আঘাত কৰি খুব বুজা দিব আহিছ। এক চৰত গাল ছিঙি দিম তোৰ। বহি থাক বুলি কৈছো নহয়, বহি থাক। বুলি কৈছো নহয়, নহ'লে ককাইৰৰ খং দেখিবি তই। মই পানী আনিব ৰ'ব। কোনো দৰকাৰ নাই। তোমাৰ দৰে বিশ্বাসঘাতক নাৰী হাতেৰে মই পানী নাখাওঁ। আঁতৰি যোৱা মোৰ ওচৰৰ পৰা। গেট লষ্ট! এয়া চাহ লওক। কি হ'ল পল্লৱী? তোমাক দেখোন আজি মনটো মাৰি থকা যেন লাগিছে। আপুনি অফিচলৈ যোৱাৰ পিছত এইখন ঘৰত বহুত কিবা কিবি হৈ থাকে। মানে এইখন ঘৰৰ বোৱাৰীয়ে লোকৰ আগত মোৰ বদনাম গায়। কি? অঁ, কিন্তু কোনে আৰু কাৰ আগত গালে? অদিতিয়ে তাইৰ বান্ধৱী অংকিতাৰ আগত গাইছিল, তাকো এইখন ঘৰত। ডাঙৰবোৰ মনটো ইমান ঠেক আৰু লেতেৰা, আৰু সৰুবোৰ চলাহী কথাৰে ঘৰখনত কিবা ষড়যন্ত্ৰ চলি থকা যেনহে লাগে। ডাঙৰবোৰ ইমান টেংটেঙীয়া মাতটোৰে খালি কাজিয়া পেচালে কৰি থাকে ঘৰখনত।
সেইকাৰণে ইয়াত থাকিবলৈ মন নাযায়। এনেও অৰ্ধশিক্ষিতা মানুহ যে। কি অঁ মই হক কথা কওঁ কাৰণে মই ঠেক মনৰ, মই লেতেৰা মনৰ, অৰ্ধশিক্ষিতা বাবেই বোলে মই বেছি কথা কওঁ। পল্লৱী তাই পঢ়ি শুনি ডিগ্ৰী ল'লে যে সেইকাৰণে মোৰ পঢ়া শুনাক লৈ কথা শুনাব পৰা হ'ল। সেইবাবে এইটো বিয়া হৈ অহাৰ পিছত মই পঢ়িম বুলি কৈছিলোঁ। আপুনি মোৰ এটা কথাও নুশুনিলে। এতিয়া ঘৰৰ সৰু বোৱাৰীজনীয়ে ঘৰৰ ডাঙৰ বোৱাৰীজনীক ইটিকিং কৰিব পৰা হ'ল, ঘৰৰ কথা পৰক ক'ব পৰা হ'ল। আজি অংকিতা অহাৰ কাৰণে মনটো বৰ ভাল লাগিছে জানা। কিমান যে কথা পাতিছোঁ তাইৰ লগত। তাইকতো মই যে থাকিবই কৈছিলোঁ, ডাঙৰ বৈ বেয়া পাই কাৰণেহে তাই নাথাকিলে। অংকিতা ইয়াত থাকিলেই যেনিবা, তাক ডাঙৰ বৈ আকৌ কিয় বেয়া পাব? অংকিতা আহিলে বৌয়ে যিহে টেলেকা টেলেকিকৈ চাই তাতেই গম পায়। ঘৰলৈ আলহী আহিলে বৌয়ে বেয়াই পায় জানা। আচলতে বৌয়ে সেইদিনা অংকিতাই চুটি কাপোৰ পিন্ধি অহাৰ কাৰণে বৌয়ে বেয়াই পাইছিল। সেইকাৰণে আজি তাই তেনেকুৱা কাপোৰ পিন্ধি অহা নাই। কিন্তু এতিয়া আৰু আগৰ দিন আছে নেকি বাৰু শ্যাম? ডিঙিৰ পৰা ভৰিলৈকে আগুৰি কাপোৰ পিন্ধি থকা। অতিথি আজিকালিৰ দিনত ছোৱালীয়ে ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিবই। এতিয়াই ষ্টাইল নকৰিলে বয়স চৰি গ'লে ষ্টাইল কৰিব নেকি? আমি বেডৰুমত থাকিলেও বৌয়ে যিহে কথা শুনাই, যেন কাম কৰা মানুহৰ দৰে ঘৰৰ পৰা পাকঘৰলৈকে চব কাম ময়ে কৰি থাকিব লাগে। পঢ়া শুনা নকৰি এতিয়া মই পাকঘৰত সোমাই থাকিলে কেনেকৈ হ'ব বাৰু শ্যাম? ডক্টৰ নিবেদিতা মজিয়া ঢলি পৰাৰ কাৰণে আহিবলগীয়া সন্তানটোৰ একো হোৱা নাইতো? মানে সন্তানটো ঠিকে আছেতো? বেবী? But she is not pregnant. চাওঁ। তেজ! সাপ হৈ খুটি বেজ হৈ জাৰিবলৈ নাহিবা। তুমি চুপ, একদম চুপ। আৰু এটা কথাও মুখেৰে উচ্চাৰণ নকৰিবা, নহ'লে কিন্তু কথা ভয়ংকৰ হৈ যাব। তুমি আঘাত পাইছা, অকণ মলমটো লগাই লোৱা। আৰু অভিনয় নকৰিবা নিবেদিতা। মই অভিনয় কৰা নাই। তুমি মোক যি কোৱা কোৱা, মাত্ৰ নিজক কষ্ট নিদিবা। চাওঁ। Don't touch me. মিছা মৰম আৰু মিছা যত্ন মোক দেখুৱাবলৈ নাহিবা। কি? মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা, নহ'লে কিন্তু পৰিণাম ভয়ংকৰ হ'ব। খুৰা, আজি বহুদিনৰ পাছত ঘৰৰ চাউল, বাৰীৰ শাক পাচলিয়ে বনোৱা এসাঁজ সুস্বাদু ভাত খাবলৈ পাইছোঁ। সঁচাকৈ বৰ ভাল লাগিছে। আজিকালিতো এইবোৰ খাদ্য পাবলেই নোহোৱা হ'ল। মোৰ সেই পুৰণি দিনৰ কথাবোৰ মনত পৰে। আইতাৰ কোলাত শুই শুই সাধু শুনা দিনবোৰ এতিয়া নাইকিয়া হ'ল। বৰশী বোৱা, কড়ি খেলা, লেচেৰি বুটলা, দৌৰা-দৌৰি খেলা, সেই দিনবোৰ যে ক'ত হেৰাই গ'ল ভাবিলে বেয়াই লাগে বুইছা। হ'ব হ'ব, এতিয়া ভাতকেইটা খাই লওকচোন, নহ'লে ঠাণ্ডাই হ'বগৈ। খোৱা। ছাৰ, আপোনাক কিবা লাগিব নেকি? নাই, নালাগে। লাজ নকৰিবা শান্তনু, কিবা লাগিলে ক'বা। এইখন ঘৰ তুমি নিজৰ বুলিয়েই ভাবিবা। মোৰ নিজৰ ল'ৰাটো থাকিও নথকাৰ দৰে আজিৰ পৰা তুমিয়েই মোৰ ল'ৰা।
আপুনি আজি মোক নিজৰ ল'ৰা বুলি কোৱাৰ বাবে মোৰ বৰ ভাল লাগিছে খুৰা। আচলতে মোৰ কোনোৱেই নাই। মাক সৰুতে হেৰুৱালোঁ, দেউতাকো কিছু বছৰ আগতে হেৰুৱাইছোঁ। এতিয়া মা দেউতা বুলি মাতিবলৈ কোনোৱেই নাই। যাৰ কোনো নাথাকে তেওঁৰ লগত সদায় ভগৱান থাকে। সেইকাৰণে নিজকে কেতিয়াও অকলশৰীয়া বুলি ভাবিব নালাগে। তথাপি কি শান্তনু? সৰুতে মই মাছ খাই বৰ ভাল পাইছিলোঁ, আৰু সেইবাবে মায়ে নিজৰ ভাগৰ মাছকণো মোৰ পাতত তুলি দিছিল। সৰুতে মোৰ অসুস্থতাত মোৰ মা উৰে নিশা উজাগৰে আছিল। দেউতাই মোক আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকাইছিল আৰু কোলাত বহুৱাই আখৰ লিখিবলৈ শিকাইছিল। কিন্তু সেই মা দেউতাৰ পুত্ৰ হিচাপে একোৱেই কৰিব নোৱাৰিলোঁ। শান্তনু, সৰুতে মোৰ মা ঢুকোৱাৰ বাবে মাৰ বাবে মই একোৱেই কৰিব নোৱাৰিলোঁ, আৰু দেউতাই বিচৰা কামবোৰ কৰিবলৈ মই অপৰাগ আৰু আগ্ৰহী নাছিলোঁ বাবে মই দেউতাৰ বাবেও একো কৰিব নোৱাৰিলোঁ। তুমি দুখ নকৰিবা শান্তনু। দুখবোৰে কেতিয়াবা গুজৰি গুমৰি থাকে খুৰা। এতিয়া মই বিচাৰিলেও তেওঁলোকৰ সন্তান হিচাপে পুত্ৰৰ দায়িত্ব পালন কৰিব নোৱাৰোঁ, আৰু মই বিচাৰিলেও মা দেউতা এতিয়া মোৰ পৰা বহুত দূৰত। শান্তনু, অদিতি, ৰাতি বহুত হ'ল, শুই যোৱা। অলপ পঢ়ি লওঁ, তাৰ পাছত শুম। এতিয়া শুই যোৱা, তেতিয়া সোনকালে ৰাতিপুৱা উঠি পঢ়িব পাৰিবা। শ্যাম, হুম? এতিয়া দেৰিলৈ পঢ়িলেও মই ৰাতিপুৱা সোনকালে উঠিব পাৰিম নহয়? আৰু এতিয়া অলপ কষ্ট কৰি পঢ়িলেহে ভাল ইউনিভাৰ্চিটিত এডমিশ্যন পাম। নহ'লে তুমি কি মই পঢ়া শুনা সামৰি কেৱল পাকঘৰত হেতা লৰাই থকাটো বিচাৰিছা নেকি? তাৰমানে তুমি কাম কৰাৰ ভয়ত বাহিৰত পঢ়িব যাব বিচাৰিছা? নহয়, আচলতে প্ৰথমতে মই মোৰ উচ্চ শিক্ষাৰ সপোনটো পূৰণ কৰিব বিচাৰোঁ। দ্বিতীয়তে পঢ়ি শুনি উচ্চ শিক্ষালৈ ৱেল এষ্টাব্লিছড হ'ব খোজোঁ। আৰু তৃতীয়তে এইখন ঘৰত কেৱল ২৪ ঘণ্টা সোমাই নাথাকি বাহিৰৰ পৃথিৱীখনো এক্সপ্ল'ৰ কৰিব বিচাৰোঁ। তোমাৰ সপোনবোৰ বাৰু মই পূৰণ কৰিম। তোমাৰ হাজবেণ্ড যেতিয়া কৰিবতো লাগিবই। তুমিও তোমাৰ স্বাৰ্থৰ বাবে নিজৰ সপোন আৰু কামবোৰৰ বাবে ঘৰখনৰ প্ৰতি থকা দায়িত্ব পাহৰি নাযাবা। কি? কাৰণ এই পৰিয়ালটো তোমাৰো পৰিয়াল। সেইবাবে নিজৰ কামৰ মাজতো পৰিয়ালটোৰ কথাও মনত ৰাখিবা। আৰু পৰিয়ালৰ সদস্যবোৰ পৰৰ নহয়, নিজৰ বুলি ভাবিবা। কিন্তু শ্যাম, তোমাৰ পৰিয়ালটোৱে মোক জানো নিজৰ বুলি ভাবে? কিমান আদৰ আৰু সন্মান দিছে এইখন ঘৰে, এইটো পৰিয়ালে মোক। এখন তাল অকলে নাবাজে শ্যাম, এই কথাটোও তুমি মনত ৰাখিবা। অদিতি, মোক ডিষ্টাৰ্ব নকৰিবা না, মই পঢ়োঁ। তুমি শুই যোৱা, আৰু কাইলৈ সোনকালে উঠিবা। মোক এক্সাম হলত থ'ব যাব লাগিব নহয়। গুড নাইট। ঠিক আছে, গুড নাইট।